সকলোকে নমস্কাৰ। মনচুন আপডেট ফৰ নৰ্থ ইষ্ট ইণ্ডিয়া। বন্ধু বান্ধৱীসকল, মনচুনৰ খবৰ উত্তৰ পূব ভাৰতৰ বাবে, বিশেষকৈ অসমৰ বাবে অতিকৈ বেয়া। এয়া চাওক যোৱাকালিৰ আবেলিৰ ইনচাৰ্টৰ ইমেজেৰী, আৰু এয়া চাওক আজি ৰাতিপুৱাৰ 9:30 বজাৰ ইমেজেৰী। কোনো বিশেষ মেঘ নৰ্থ ইষ্ট আৰু অসমত নাই, দেখা পোৱা যোৱা নাই, আৰু কিছুদিন পৰিৱেশ এনেকুৱাকৈ থাকিব। এয়া চাওক সমুদ্ৰ স্তৰৰ পৰা 5,000 ফিট ওপৰত বতাহ। যোৱাকালি ৰাতিপুৱা 23 জুলাই 25 ৰাতিপুৱাৰ। ইয়াত চাওক আমাৰ নৰ্থ ইষ্ট উত্তৰ পূব ভাৰতে কোনো তেনেকুৱা বিশেষ মনচুনী প্ৰৱাহ পোৱা নাই, মনচুনী বতাহ পোৱা নাই। এয়া আজি ৰাতিপুৱাৰ বতাহ 5,000 ফুট ওপৰত। আপোনালোকে দেখিছে যে উত্তৰ পূব ভাৰতে মেইনলি ড্ৰাই কণ্টিনেণ্টেল বতাহটো পাই আছে। প্ৰায় 1-2 আগষ্টত পৰিৱেশ কিছু সলনি হ'ব। যিটো চক্ৰীয় চক্ৰপাত উত্তৰ বংগোপসাগৰত আছিলে, এই চক্ৰীয় চক্ৰপাতটো 5,000 ফুট ওপৰত এইটো গৈ বিহাৰত স্থিত হ'ব, আৰু তেতিয়া আমি আকৌ মনচুনৰ বতাহ পাবলৈ আৰম্ভ কৰিম। কিন্তু মনচুন ইমান সক্ৰিয় নহ'ব। 1 আগষ্টৰ দিনা উত্তৰ পূব ভাৰতৰ আকাশত কিছু এনেধৰণৰ মনচুনী মেঘ দেখা পোৱা যাব। এয়া 2 আগষ্টৰ উত্তৰ পূবৰ আকাশ, আৰু এয়া 3 আগষ্টৰ দিনাখন। Thank you so much everyone. Wish you a very good monsoon. Thank you. Jai Hind.